পুখুৰীত সোমালগৈ এখন বাহন পুৱা ৰাইজৰ হৈছৈ কিন্তু কোনেও নাজানে কেনেকৈ সংঘটিত হ'ল এই ঘটনা এই দৃশ্য হৈছে বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী চিৰাং জিলাৰ কাকৰাগাঁও কমাডুঙা দেহটোহে বৰ্তমান উদ্ধাৰ কৰা হৈছে চালকজন গোৱালপাৰা জিলাৰ ৯৯ নম্বৰ তাৰাপাৰাৰ ৰবীন্দ্ৰনাথ দত্তৰ পুত্ৰ হাৰাধন দত্ত বুলি চিনাক্ত কৰিছে বাহনখনৰ নম্বৰ AS19V4377 সম্প্ৰতি আৰক্ষী আৰু SDFৰ দলে উপস্থিত হৈ ৰাইজৰ সহযোগত পুখুৰীৰ পৰা উদ্ধাৰ কৰিছে বাহনসহ চালকৰ নিথৰ দেহটো একচুৱেলি ভাবিবৰ পৰা কথা তাৰমানে পুৱাতেহে তাৰমানে আৰুতো আজিকালি মানুহ তাৰমানে অলপ গাঁৱৰ মানুহ পুৱাতে উঠে না পুৱাতে ৫টা মানৰ ৪:৩০ ৫টা মানৰ পৰা মানুহ তাৰমানে অলপ সমাগম হৈ গ'ল আৰু তাতে এই হেৰিৰ ওচৰত যেনে এখন হেৰি আছে আৰু কিবা কয় গাড়ী লাইট জ্বলি আছে পুখুৰীৰ মাজত আমাৰ এইখিনি ঠাইতে পুখুৰীৰ মাজত গাড়ীখন থকাৰ কাৰণে তাৰমানে পিছত মানুহ গেদাৰিং হ'ল পিছত ময়ো তাৰমানে অলপ যেনিবা ৫:৩০ মানত আহিলোঁ নেকি ৫:৩০ ৬টা মানত আহিলোঁ তাৰপিছত গাড়ীখন অলপমান চাকা খাই লৰিল পিছত মই নিজে আছিলোঁ আৰু পুলিচৰ মানুহ আহিছে চবেই মিলিয়া গাড়ীখন উদ্ধাৰ কৰা নামাৰ পিছত ডেড বডিটা তাৰমানে ওলাই আহিল অকলে এজনে আছিল ড্ৰাইভাৰ মানে এইখিনিয়ে আৰু বাকী আৰু এতিয়াতো টাৰ্ণিং একো নাই এইফালে ডাইৰেক্ট আহিয়ে মানে তাৰমানে গাড়ীখন উৰুৱাৰ নিচিনা কৰে ডাইৰেক্টখন আহিছে এনেকৈ কৈছোঁ না উৰুৱাৰ নিচিনা টাৰ্ণিং নাই আৰু এতিয়া ডেড বডিটো প্ৰশাসনে তাৰমানে হেৰি কৰিল এতিয়া লৈ গ'ল হস্পিটালত এতিয়া পিছত গম পোৱা যাব ঘটনাটোতো সম্ভৱ ৰাতি হ'ব এতিয়া সম্ভৱ হোৱাৰ তাৰ হেৰি নেদেখে আৰু ঠাইখিনিৰ নাম হ'ল কাকৰাগাঁও কামাডুঙা বুলি কয় চিৰাং জিলা কাকৰাগাঁও কামাডুঙা বুলি কয় সেনেকৈ বৰ্তমান এই ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত চলাইছে বঙাইগাঁৱৰ পৰা কিশোৰ দাস ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম